নিজৰ সপোনৰ ঘৰ এখন বনাওঁতে কষ্ট কিমান হয় বা স্যাক্ৰিফাইস আমি কিমান কৰিবলগীয়া হয় সেইটো আমি সবেই জানো। তথাপিও এই গোটেই পৰিস্থিতিবোৰ পাৰ কৰি যেতিয়া ঘৰখন নিজৰ পছন্দৰ মতে ওলাই পৰে তেতিয়া দেখায়ো ভাল লাগে। সৰু সৰু বস্তুবোৰে যেতিয়া ঘৰখন সজাই পৰাই ৰাখে দেখিবও ধুনীয়া লাগে তেতিয়া। পিছে আজিৰ এই সপোনৰ ঘৰখন মোৰ নহয়, এই ঘৰখন হৈছে পৰিস্মিতা গগৈৰ। এতিয়া পৰিস্মিতা গগৈ কোন? এগৰাকী সাকসেসফুল মেকআপ আৰ্টিষ্টৰ লগতে এগৰাকী ফেশ্বন ডিজাইনাৰো। নিজৰ ঘৰৰ পৰাই তেওঁ প্ৰথমবাৰৰ বাবে আমাৰ অসমীয়া মানুহবোৰৰ কাৰণে এখন ডিজাইনাৰ বুটিক ষ্টাৰ্ট কৰিছে। নাম থৈছে যাৰ বৰ্ণি ৱাৰ্ডব। মেখেলা চাদৰযোৰ হৈছে আমাৰ অসমীয়াৰ জাতীয় সাজপাৰ আৰু সেই সাজপাৰ জোৰতে ন পুৰণি ভিন ভিন ডিজাইন ৰাখি এই বুটিকখন ষ্টাৰ্ট কৰিছে। এইকেইযোৰ পিয়ৰ টচৰ হয়, ধেমাজিৰ হয়, ধেমাজি শালত বোৱা হয়, এৰিত কালাৰ কৰা হৈছে, কালাৰ টচবোৰ। নমস্কাৰ, মই পৰিস্মিতা, আপোনাক সকলোকে মোৰ বৰ্ণি ৱাৰ্ডবলৈ স্বাগতম জনাইছোঁ। আৰু বৰ্ণি ৱাৰ্ডবলৈ আহিবলৈ হলে আপোনালোকে নেশ্যনেল হাইৱে দি আহি বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ পাৰ হয় ছেকেণ্ড গলিটো মানে সম্প্ৰীতি নগৰ দি সোমাই আহিব লাগিব। 500 মিটাৰমান সোমাই আহিলে আপোনালোকে এই ঘৰটো পাব, য'ৰ পৰা তেওঁলোকে এই বুটিকখন ষ্টাৰ্ট কৰিছে। মাটিশালত বোৱা দৰাৰ গামোচা পৰা লৈ পিনি কইনা ঘৰৰ পৰা দৰালে পঠা গোটেই পেকেজটো তেওঁলোকে ইয়াতে ৰাখিছে। আৰু মেখেলা চাদৰ যোৰা তেওঁলোকে ইয়াতে 350 টকাৰ পৰা ৰাখিছে। পাট, মুগা, কেঁচা পাত, ননী পাত এইবোৰতো আপোনালোকে ইয়াতে পাবই। লগতে এৰী কাপোৰত ভিন ভিন ডিজাইন কৰি নতুন ডিজাইনৰ মেখেলা চাদৰ তেওঁলোকে আপোনালোকৰ কাৰণে উলিয়াই আনিছে। দুদিন আগত বৰ্ণি ৱাৰ্ডবৰ অপেনিং আছিলে, য'ত আমিও উপস্থিত আছিলো। এই বুটিকখনত আপোনালোকে নতুন ডিজাইনৰ কালেকশ্যনটো পাবই, লগতে কিছুমান পুৰণা ডিজাইন যিবোৰ এতিয়া লুপ্ত হৈ গৈছে সেই ডিজাইনবোৰকে তেওঁলোকে ৰিডিফাইন কৰি মানে কাষ্টমাইজ কৰি নতুন কাপোৰত আপোনালোকৰ কাৰণে উলিয়াই আনিছে। আৰু আপোনালোকে পাট মুগাৰ পৰা লৈ পিনি এৰী কাপোৰতো নিজৰ পছন্দৰ ডিজাইন ইয়াতে কাষ্টমাইজ কৰাব পাৰিব। শেষত এইখন মৰমৰ কাৰণে ধন্যবাদ দেই। অনলাইন ডেলিভাৰী অল অভাৰ ইণ্ডিয়া তেওঁলোকে এভেইলেবল ৰাখিছে। তেওঁলোকৰ পেজখন আৰু নম্বৰকেইটা মই এড কৰি দিছো। আপোনালোকে নম্বৰকেইটাত ফোন কৰো মানে মই খানাটো খাই উঠিছো।